ৰাইজ মই জুবিন বোপাইক মই দেখা পালোঁ আৰু জুবিন বোপাইৰ কাৰণে মই বহুত দুখ লাগে আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু জুবিন বোপাক মই এদিন দেখা পালোঁ আমাৰ ঘৰলৈ আহিছে জুবিন বোপাই আহি বহিছে মোক মাতিছেহি অ খুৰী এনেকৈ কৈছে তাৰপিছত খুৰী বুলি কৈ পিনি মোক বোলে বহুত বোলে পানী পিয়াহ লাগিছে এনেকৈ কৈছে তেতিয়া মই পানী পিয়াহ লাগিছে বুলি কওঁতে মোক অকণমান দিয়কচোন এগিলাচ কওঁতে মই কিন্তু সপোনত দেখিছিলোঁ মই কিন্তু ঘপককৈ উঠি পেলাই হোৱা ধাৰি পৰা মই হে কৃষ্ণ কি দেখা পালোঁ মই কি দেখিছোঁ আজি বোপাই গুচি গ'ল যদিও জুবিন বোপাই গুচি গ'ল যদিও আজি সপোনটো মই চিন্তা কৰি থকা কাৰণে দেখিলোঁ নেকি বোলো এনেকৈ মই একদম কৈ মেলি ধুনীয়াকৈ একদম ভৰি উঠিলোঁ বিচনাৰ পৰা উঠি পিনি ধূপ চাকিত মই ভৰি হাত আকৌ ধুই পানী টানি ছিটিয়াই মই আকৌ এই জুবিন ফটোখনত মই ধূপ চাকি এগছ জ্বলাইহে আৰু তথাপিতো মই সঁচাকৈ আহিছে নেকি বুলি মই গোটেই ঘৰটো টৰ্চ মাৰি চাইছোঁ নহয় এনেকৈ চাই পেলাই মই দেখা কিন্তু নেপালোঁ কিন্তু মই সদায় চিন্তা কৰি থকাৰ কাৰণে জুবিন বোপাইক সপোনত দেখা পালোঁ কিন্তু মই সপোনতহে দেখা পালোঁ জুবিন বোপাই আমাৰ ঘৰলৈ অহা কিন্তু জুবিন বোপাই হয়ো আমাৰ ঘৰত এটা সদায় কিবা মায়া হিচাপে দেখি আছোঁ আজি এই ফটোখনত চাকি বন্তি জ্বলাই থাকোঁ এই ফটোখনত শালিকা এটা হৈ পৰে কিন্তু সেয়া কিন্তু আত্মাটো আহি আমাৰ ঘৰলৈ আহে কিন্তু সেইটো কাৰণে মই সপোনটো দেখিছোঁ নেকি মই ধুনীয়াকৈ মই আকৌ ভৰি হাত ধুই গোটেই পানী চানী ছিটিয়াই গাত মই এই ফটোখনত ধূপ বন্তি জ্বলাই আকৌ মই চিন্তা কৰিছোঁ বোপাই তুমি ভালকৈ থকা আমিও ভালকৈ আছোঁ তুমি আমাৰ মাজত নাই যদিও কিন্তু তুমি অসমবাসী ৰাইজৰ কাৰণে অমৰ হৈ থাকিবা তোমাৰ কাৰণে লাখ লাখ মানুহে তোমাৰ কাৰণে চাকি বন্তি জ্বলাই তোমাৰ কাৰণে কিন্তু তুমি আমাৰ মাজত আছে অমৰ হৈ আছা বুলি সকলোৱে ভাবিব বোলো তেনেকৈ কৈ ইমান বেয়া লাগিছে মই চকু পানী একদম টুকিয়ে একদম মোক বেয়া লাগিছে মই আৰু কিয় বেয়া লাগিছে জুবিন গাৰ্গ আজি বোপায়ে এই পৃথিৱীৰ পৰা গুচি গ'ল যদি পৰিয়াল আছে নহয় তাৰ যিগৰাকী গৰিমা তাৰ পত্নীলে মোৰ মনত পৰি ইমান বেয়া লাগিছে আৰু শহুৱেক আছে তেনেকৈ ঘৰ পৰিয়ালত কিবাকিবি কথা বহুত মনত পৰিছে ঘৰ দুৱাৰ বনাইছিলে আজি খাম ল'ম বুলি নিজৰ মাইকী আছিলে পত্নী আছিলে আজি বয়সতে গৰিমাক এৰি থৈ গ'ল মোক বহুত দুখ লাগিছে তাৰমানে মই এইবোৰ চিন্তাতে মই চকু পানী টুকি একদম বেলেগ দুখ লাগিছে মই আৰু কি ক'ম আৰু মই মোৰ অধৈৰ্য হৈ গৈছে মই কৈছোঁ কি বোপাই য'তে আছা তুমি আমাৰ মাজত নাই যদিও তুমি একদম হাঁহি থাকা একদম তুমি আমালৈ চাই থাকিবা আৰু যিকেইটাই এনেকুৱা কাণ্ড কৰিলে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে আৰু আৰক্ষী প্ৰশাসনে কিন্তু সিহঁতক যাৱজ্জীৱন জেল দিব লাগে আৰু সিহঁতক যি কৰিব লাগে অসমবাসী ৰাইজে ইমানখিনি কথা কৈ আছে কিন্তু কেতিয়াও হেৰি কৰিব নালাগে মই কৈছোঁ